দৰং জিলা সংখ্যালঘু মৰ্চাৰ নতুন সভাপতি আব্দুল কাছিমৰ আদৰণীয় পদক্ষেপ। ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ দৰং জিলা সমিতিৰ নৱনিযুক্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা আব্দুল কাছিমে ইতিমধ্যে চিপাঝাৰ সহ দৰং জিলাৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দলীয় নীতি আদৰ্শ অনুসৰি সংখ্যালঘু মৰ্চাৰ কাৰ্যসমূহ অধিক গতিশীলভাৱে আগুৱাই নিবলৈ উদ্যোগী হৈছে সভাপতি আব্দুল কাছিম। কিছুদিন পূৰ্বে অনুষ্ঠিত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হোৱা সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে উপস্থিত হৈ তেওঁ শুভেচ্ছা জ্ঞাপন আৰু মত বিনিময় কৰিছে। তেওঁৰ এই সমাজমুখী পদক্ষেপক দৰং জিলাৰ বিভিন্ন মহলৰ পৰা আদৰণি জনোৱা হৈছে। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে কয়, নিকা আৰু স্বচ্ছ পদ্ধতিত এই পৰীক্ষাসমূহ আয়োজিত হোৱাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলে নিজৰ যোগ্যতা প্ৰদৰ্শনৰ সুযোগ পাইছে। সেইবাবে তেওঁলোকে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। চিপাঝাৰৰ পৰা অমৰজ্যোতি নাথৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। 13 তাৰিখে মই নিযুক্তি পাইছিলোঁ। এই নিযুক্তি পোৱাৰ পিছৰ পৰাই মই ফিল্ডত আহিলোঁ, মানে ৰাইজৰ মাজত নামিলোঁ। আমি খিলঞ্জীয়া মুছলিমসকলৰ মাজত নামিলোঁ। মই নামি থাকিলে চৰকাৰে যিটো নিকা পদ্ধতিত যিটো পৰীক্ষা পাতিছিলে, এডিআৰ পৰীক্ষাটো পাতিছিলে, সেইখিনি ক্ষেত্ৰত মানে যিখিনি ল'ৰা ছোৱালীয়ে মানে কৰিছে, পাছ কৰিছে, এইবাৰ উত্তীৰ্ণ হৈছে আমাৰ খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ ঘৰে ঘৰে গ'লোঁ। বহুত কেইজন ল'ৰা ছোৱালীয়ে পাইছে এই দৰং জিলাৰ। সেইমতে আমি চিপাঝাৰ দলগাঁও মঙলীয়া সমষ্টি তিনিটা সমষ্টিতে গ'লোঁ। সেই মৰ্মে আজি আমি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত সৰাবাৰী গাঁও পঞ্চায়তৰ গংগাপুখুৰী গাঁৱত উপস্থিত হওঁ। শান্তিপুখুৰী আৰু গংগাপুখুৰী ইয়াত আমি উপস্থিত হওঁ। আমি দুঘৰ মানুহৰ তাত গ'লোঁ, তেওঁলোক শুভেচ্ছা জনালোঁ। সেইবাবে আজি লাষ্ট আমি উপস্থিত হৈছোঁ। আমি এই গংগাপুখুৰীৰ, তোমাৰ নামটো? ৰাছিদুল আলমৰ ঘৰত উপস্থিত হ'লোঁ। এই ল'ৰাজনৰ ঘৰত আহি সঁচাকৈ মানে এতিয়া মানে বেয়া লাগিছে, মানে কি আৰু মানে কৈ বহুত ভালো লাগিছে। কথাটো হ'ল এই যিটো পৰিৱেশত এই ল'ৰাজনৰ মাক আৰু দেউতাক নাই, সৰুতে ঢুকাইছে। ই অকলে কষ্ট কৰিছে, অকল ভনী এজন আছিলে, বিয়া দিছে। এই অকলে কষ্ট কৰি এই নিজৰ খাবৰ কাৰণে নিজে কষ্ট কৰি ব্যৱসায় এটা কৰিছিল, পঢ়া শুনাখিনিও আগবঢ়াইছিলে। তাৰ মাজতে আজি এই পৰীক্ষাটো উত্তীৰ্ণ হ'ল। এইটো ক্ষেত্ৰত মই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যদি আজি এই নিকা পদ্ধতিত যদি এই পৰীক্ষাবিলাক অনুষ্ঠিত নকৰিলে হয়, এই দুখীয়া ল'ৰা ছোৱালীবিলাকে এই ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে হয়। এই কথাখিনি তেওঁলোকেও কৈছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ কাৰণে সম্ভৱ যে হৈছে, এই দুখীয়া ল'ৰা ছোৱালীখিনিয়ে যে উত্তীৰ্ণ হৈছে। এওঁলোকৰ কাহানিও সপোনতো ভবা নাছিলে এই এটা ভিতৰুৱা অঞ্চলৰ পৰা এনেকৈ যে উত্তীৰ্ণ হ'ব, ল'ৰা ছোৱালী যে উত্তীৰ্ণ হ'ব পৰীক্ষাত, তেওঁলোকৰ এটা চাকৰি পাব, এওঁলোকৰ কল্পনাৰ অতীত আছিলে। গতিকে এইটো সম্ভৱ কৰিছে, একমাত্ৰ সম্ভৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজেপি চৰকাৰখনে।